শ্ৰদ্ধাৰ অসমবাসী সনাতনী ৰাইজ, মই আপোনালোকৰ আগত এটা ভিডিঅ' ক্লিপ লগাই দিছোঁ, আপোনালোকে শুনি লওক। তাৰপিছত মই বিষয়টোৰ পৰা আপোনালোকৰ আগত অৱগত কৰিম। যোৱাকালি মীৰা বৰঠাকুৰৰ যিখন মনোনয়ন পত্ৰ আছিলে তাত আমি কিছুমান আশোৱা দেখা পাইছোঁ। বাৰু মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ নিৰ্বাচন ৰিটাৰ্ণিং অফিচাৰে গ্ৰহণ কৰিলে, সেইটো তেওঁৰ এখতিয়াৰৰ কথা। তাতো অৱতৰ্প কৰাবৰ কাৰণে এই সংবাদ মেলখন মাতিছোঁ। গতিকে আজি আমি বিশদভাৱে কথাবিলাক ক'ম। নমস্কাৰ সাংবাদিক বন্ধুসকল, মই গুৱাহাটী সমষ্টি ৫ নং গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী একম সনাতন ভাৰত দলৰ মনোনীত প্ৰাৰ্থী অমিতাভ শৰ্মা আৰু নিৰ্দলীয় স্বতন্ত্ৰ প্ৰাৰ্থী কাজী নেকিব আহমেদ ডাঙৰীয়াই আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আমি দেখিবলৈ পাই অতি লজ্জিত হৈছোঁ। আমাৰ গুৱাহাটীৰ আটাইতকৈ ভাৰতবৰ্ষৰ পুৰণি দল, যিটো দলে দাবী কৰি ফুৰে ন্যায় যাত্ৰা পাতিম বা পাতে বা ভাৰতক ইখন ঠাইৰ লগত সিখন ঠাইৰ লগত জোৰ কৰিবলৈ চেষ্টা কৰে, সেই দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে সম্পূৰ্ণৰূপে আইন বহিৰ্ভূতভাৱে নীতি নিয়ম ভংগ কৰি যিখন মনোনয়ন পত্ৰ দাখিল কৰিল, সেই পত্ৰখনত যিখন শপতনামা আছে বা শপত পত্ৰ ইংৰাজীত এফিডেভিট বুলি কয়, ফৰ্ম 26, তাত সম্পূৰ্ণৰূপে নীতি নিয়ম ভংগ কৰি সাল সলনি কৰিছে। এতিয়া প্ৰথম অভিযোগটো আমি উত্থাপন কৰিব খুজিছোঁ। এইখন হ'ল মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ এফিডেভিট। আপোনালোকে সকলোৱে মন কৰিছে, বাইদেউৰ ফটো আছে। এইখন হ'ল তেখেতৰ এফিডেভিট। এই এফিডেভিটখন এখন এফিডেভিট। এই এফিডেভিটৰ আমি যদি 2 নং পৃষ্ঠাটো মন কৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব দুটা ডাঙৰ কোঠালি আছে, নট এপ্লিকেবল বুলি। ঠিক তেনেদৰে 3 নম্বৰ পৃষ্ঠাটো নট এপ্লিকেবল বুলি নট এপ্লিকেবল একেবাৰে সোঁফালৰ আপোনালোকে দেখা পাইছে। এই ঘটনাটোৰ লগত এই যিখন তেওঁ দিছে আশোৱাপূৰ্ণ বুলি আমি ক'লোঁ, তাৰ প্ৰমাণ হিচাপে আমি দাঙি ধৰিব খুজিছোঁ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি উলিওৱা যিখন মূল নথি। এইবোৰ আপোনালোকে দেখা পাইছে কেনেকৈ পথালিকৈ আছে। এই গোটেই 3টা তেখেতে নাইকিয়া কৰি পেলাইছে। মানে মনোনয়ন পত্ৰখনৰ লগত সংলগ্ন কৰিবলগীয়া যিখন শপতনামা, সেই শপতনামাখনত সম্পূৰ্ণৰূপে তেখেতে সাল সলনি কৰিছে। এইটো হ'ল প্ৰথম অভিযোগ আৰু অতিকৈ ভয়ংকৰ। সকলোৱে মিলাই চাব পাৰে, ৱেবছাইটতো আপোনালোকে পাব। এতিয়া এইটো ইমানেই গুৰুত্বপূৰ্ণ বিন্দু, এই গুৰুত্বপূৰ্ণ বিন্দুটোৰ ওপৰত দৃষ্টিগোচৰ কৰিবলৈ কেলেই যে কথাটো গুৰুত্বপূৰ্ণ, আমি এইখন নিৰ্বাচন আয়োগৰে আমি কেইটামান পইণ্ট নোট কৰি দেখুৱাব খুজিছোঁ। যিখন নিৰ্বাচন আয়োগে আমাক যিখন আমাৰ এফিডেভিটৰ বা শপতনামাৰ যিটো ফৰ্মেট দিছে, তাত 3 নম্বৰ পইণ্টত নোট কৰি লিখা আছে, all columns should be filled up and no column to be left blank. All columns should be filled up and no column to be left blank. Fill up কৰাৰ ব্লেংক ৰখা দূৰৰ কথা, তেখেতে কলম কেইটাই আঁতৰাই দিছে। If there is no information to furnish in respect of any item either nil or not applicable as the case may be should be mentioned. তেখেতে সম্পূৰ্ণৰূপে যিকেইটা ফৰ্মেট আছে কলম কেইটাই আঁতৰাই দিছে। এইটো আপোনালোকে দেখ কথা সম্পূৰ্ণৰূপে দিনৰ নিচিনাকৈ স্পষ্ট। এইটো হৈ গ'ল আমাৰ প্ৰথম অভিযোগ। ইয়াৰ দ্বিতীয়তে আমি দেখা পালোঁ কি কালিলৈকে, অৰ্থাৎ 3টা বজা, দিনৰ 3টা বজা 19 তাৰিখলৈকে শেষ সময়সীমা আছিল। কালি যেতিয়া আমি এই বিষয়ে আপত্তি প্ৰদৰ্শন কৰিলোঁ মৌখিকভাৱে, তাৰপিছত তেখেতসকলে ক'লে কি আপোনালোকে লিখিতভাৱে জমা দিয়ক। আমি লিখিতভাৱে তৈয়াৰ কৰি এখন কাগজ আমি আকৌ এখন লিখিত জমা দিয়াৰ পাছত হঠাৎ আমি 5:22 দেখা পাওঁ নিৰ্বাচন আয়োগে আন এখন শপতনামা মীৰা বৰঠাকুৰৰ পৰ্টেলত আপলোড কৰিছে। এতিয়া সেই দুখন পৰ্টেলে মই আপোনালোকক দেখুৱাব খুজিছোঁ। যিখন 12 তাৰিখে, এইখন প্ৰথম 12 তাৰিখে তেখেতে প্ৰথম মনোনয়ন পত্ৰ দাখিল কৰিছে। 16 তাৰিখে এইখনত ইয়াত 12 তাৰিখৰ চহী কৰি থোৱা আছে। তেওঁ আনুষ্ঠানিকভাৱে সভা সমিতি পাতি 16 তাৰিখে দিছে, কিন্তু 12 তাৰিখৰ এইখন যেতিয়া ইয়াৰ লিগেল কামখিনি কৰিছে, আনুষ্ঠানিকভাৱে 16 তাৰিখে জমা দিছে সভা সমিতি পাতি, কিন্তু ইয়াৰ সম্পূৰ্ণ আইনী দিশটো 12 তাৰিখে সম্পূৰ্ণ কৰিছে। আৰু 12 তাৰিখে প্ৰথম তাৰিখ আছিল যিটোৰ পৰা আমাৰ মনোনয়ন পত্ৰ মুকলি কৰি দিয়া হৈছিল। ইয়াত তেখেতে সম্পূৰ্ণ কাম কৰিছে, কিন্তু ইয়াৰ শেষত আমি দেখা পাওঁ, আপোনালোকে সকলোৱে জানে, এখন যেতিয়া আমাৰ এফিডেভিট বা শপতনামা দাখিল কৰা হয়, এই বাওঁ দিশত আইডেণ্টিফাইড বাই এডভকেট থাকে, যিখন তেওঁ সম্পূৰ্ণৰূপে প্ৰথমখনত কৰিছিল। কিন্তু কালি যেতিয়া হঠাৎ আৰু এখন মনোনয়ন পত্ৰ আমি দেখা পালোঁ, সেই মনোনয়ন পত্ৰখনত আকৌ
সম্পূৰ্ণৰূপে আইডেণ্টিফাইড বাই কোনো এডভকেটৰ দ্বাৰা আইডেণ্টিফাই কৰা এই শিতানটো খালী ৰাখিছে। এই দুটা শিতান আপোনালোকে মন কৰক। আপোনালোকে মন কৰিব, বাওঁ কাষে খালী আছে শিতান। এতিয়া কথাটো হ'ল 19 তাৰিখে 3 বজাতে শেষ আছিল মনোনয়ন পত্ৰ দাখিল কৰাৰ। তাৰ পাছত যেতিয়া আমি কালি আপত্তি প্ৰদৰ্শন কৰিলোঁ, ইয়াত গুৱাহাটী 5 নং গুৱাহাটীৰ ৰিটাৰ্ণিং বিষয়া সুনীল ছাত্ৰৱান ডাঙৰীয়াক আমি ক'লোঁ কি আপোনালোকে চেক লিষ্টত কেলৈ আসোঁৱাহবোৰ দেখাই দিয়া নাছিলে। তেতিয়া তেওঁলোকে ক'লে কি আমি আসোঁৱাহবোৰ দেখাই দিয়াৰ ব্যৱস্থাই কৰা নাই। ইয়াৰ পৰৱৰ্তী অৱস্থাত আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ 2021 চনৰ পশ্চিম গুৱাহাটীৰ যিখন মনোনয়ন পত্ৰ দাখিল কৰিছিল, সেই মনোনয়ন পত্ৰখনৰ লগত সংলগ্ন থকা যিখন আমাৰ এফিডেভিট শপতনামা, তাত তেওঁৰ অপৰাধিক গোচৰৰ বিষয়ে তেখেতে তাত উল্লেখ কৰিছিল। এতিয়া এই অপৰাধিক গোচৰৰ বিষয়ে ইয়াত তেখেতে নতুন যিখন মনোনয়ন দাখিল কৰিছে লোকসভাৰ বাবে, কোনো কথা উল্লেখ কৰা নাই। এতেকে সাৰাংশ হিচাপে ক'ব খোজোঁ, 3টা অতিকৈ গভীৰ আৰু অতিকৈ ভয়ংকৰ আইন বিৰোধী কাম ইয়াতে হৈছে। প্ৰথম কথা, কলমকেইটা নাইকিয়া কৰি দিছে, যিকেইটা ফৰ্মেট নিৰ্বাচন আয়োগৰ ফৰ্মেট, আৰু যিটোৰ কাৰণে নোট নম্বৰ 3ত লিখা আছে কোনো কলম আপোনালোকে আঁতৰাব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল, 2খন শপতনামা দাখিল কৰিছে। শপতনামাখন 19 তাৰিখৰ শেষত দেখুৱাইছে, যিখনত আইডেণ্টিফাইড বাই এডভকেট নাই। আৰু তৃতীয় কথাটো হ'ল 2021-ৰ ইয়াতে ফাৰ্ষ্ট পাৰ্টি নট এভেইলেবল। 2021-ৰ যিখন আমাৰ হাতত পৰিছিল, তাত অপৰাধিক দিশটোত আছিল। আৰু এতিয়া দ্বিতীয়টো আপোনালোকে মন কৰিব, আটাইতকৈ ডাঙৰ এতিয়া মই পইণ্টটোত আহোঁ, ষ্টাম্প পেপাৰ। আপোনালোকে জানে আগতে আমি অফলাইনত ষ্টাম্প পেপাৰ কিনিব পাৰিছিলোঁ, আজিকালি অনলাইন ষ্টাম্প পেপাৰ আহে। বিভিন্ন সমস্যা আছিল, অফলাইনত বহুতে বেছিকৈও বিচাৰিছিল। এই দুখন ষ্টাম্প পেপাৰ হয় সন্মুখত। ইয়াত আপোনালোকে চাব, ফাৰ্ষ্ট পাৰ্টিত এইটো যিটো আছে, ফাৰ্ষ্ট পাৰ্টিত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ নামটো আছে, যিটো ফাৰ্ষ্ট পাৰ্টি মীৰা বৰঠাকুৰ। আৰু সেই 19 তাৰিখে কালি যিখন দিলে বা 20 তাৰিখে, সেইখনত মীৰা বৰঠাকুৰ বুলি লিখা নাই। এতিয়া আমি এইখন কোনখন গ্ৰহণ কৰিম? আৰু দুয়োখনতে কলমকেইটা একেই আছে, কলমকেইটা তথাপি তেখেতে আঁতৰাই নিদিলে। দুয়োখনতে আপোনালোকক মই দেখুৱাব খুজিছোঁ, ইয়াত নোট কৰি থোৱা আছে, চহীৰ কথাটো উল্লেখ কৰিম। দুয়োটাতে একেই ভুলটো ইচ্ছা কৰি বা তেখেতে আঁতৰাবও যে লাগে সেইটো চিন্তা কৰা নাই। দুয়োখনতে একেকেইটা ভুলেই ৰাখি থৈ দিছে। তাৰমানে জনাৰ পাছতো, সময়ৰ পাছত নিৰ্বাচন আয়োগে পক্ষপাতমূলক ব্যৱহাৰ কৰিছে, নিৰপেক্ষ হোৱা নাই নিৰ্বাচন। সময়ৰ পাছত এইখন আপলোড কৰিছে, আপলোড কৰাৰ পাছতো একেকেইটা সমস্যা ইয়াত আছে। আৰু ইয়াত আটাইতকৈ গভীৰ কথাটো হ'ল, চহীকেইটা মিলা নাই। এইটো আপোনালোকে মনোযোগে দেখা পাব, নিৰীক্ষণ কৰিবলৈ আপোনালোকক যথেষ্ট সুবিধা প্ৰদান কৰা হ'ব। আমি বেংকতো যেতিয়া এখন দলিল বা এখন চেক দিওঁ, চহী মিলাই। এতিয়া কথা হ'ল, এখন থাকিলেও কথা নাছিল, চহী একেটা। ইয়াত 2টা চহী কেনেকৈ হ'ব? ইয়াত 2টা চহী আছে, আপোনালোকে মন কৰিব পাৰে। 2টা চহী আছে। ফাৰ্ষ্ট পাৰ্টি দুখনতে, ফাৰ্ষ্ট পাৰ্টিৰ নামটোত এখনত খালী স্থান আছে আৰু এখনত সম্পূৰ্ণৰূপে ভৰ্তি কৰি থোৱা আছে। এতিয়া আমাৰ মূল কথাটো হ'ল, আমি অতি শীঘ্ৰে মাননীয় ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। ইতিমধ্যে যোৱাকালি 5টা বজাৰ পাছত আমি ৰিটাৰ্ণিং অফিচাৰ তথা গুৱাহাটীৰ জিলা আয়ুক্ত সুনীল ছাত্ৰৱান ডাঙৰীয়াক এই বিষয়ে জ্ঞাত কৰিলোঁ। দিনতো আমাৰ জ্ঞাত কৰা আছিল, কিন্তু আমি লিখিতভাৱে ক'লোঁ। তেখেতে ক'লে কি আপোনালোকে ইমেইল কৰি দিয়ক, ইমেইলৰ কপি প্ৰতিলিপি আপোনালোকে পাব। চিফ ইলেক্ট্ৰেল অফিচাৰকো জনোৱা হৈছে। আৰু ইয়াৰ পৰা আমাৰ সম্পূৰ্ণৰূপে স্পষ্ট কথা কি, নিকা নিৰ্বাচন ব্যৱস্থাটোত আঘাত সানিছে। আমি মাননীয় ভাৰতবৰ্ষৰ সংবিধানে মৰ্যাদা প্ৰদান কৰা সাংবিধানিক সংস্থা নিৰ্বাচন আয়োগৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি আয়োগলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ কি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ এই গোটেই প্ৰচেষ্টাটোক, এই গোটেই বিষয়টোত সম্পূৰ্ণৰূপে গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। হস্তক্ষেপ কৰাৰ লগতে যেনেদৰে ভাৰতবৰ্ষৰ বৰ্তমান মন্ত্ৰী, মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন টেকনলজি এণ্ড ইলেক্ট্ৰনিক্সৰ ৰাজীৱ চন্দ্ৰশেখৰৰ যিখন এফিডেভিট, সেই এফিডেভিটৰ বিৰুদ্ধে কংগ্ৰেছ দলে আপত্তি দৰ্শোৱাৰ ফলত CBDT, চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেশ্যনলৈকে ইলেকশ্যন কমিশ্যনে ৰেফাৰ কৰিছে। আমিও বিচাৰিছোঁ মীৰা বৰঠাকুৰৰ এই গোটেই বিষয়টো, এই গোটেই এফিডেভিটৰ আসোঁৱাহটো হস্তক্ষেপ কৰি যাৱতীয় কৰ্তৃপক্ষলৈ, যিটো এজেঞ্চিলৈ নিৰ্বাচন আয়োগে উপযুক্ত বুলি ভাবে প্ৰেৰণ কৰক। যদি বৰ্তমানৰ মন্ত্ৰী, বিজেপিৰে মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰী এজনৰ
এফিডেভিটৰ ওপৰত কংগ্ৰেছ দলে প্ৰশ্ন কৰিব পাৰে। ইয়াৰ পৰা এটা প্ৰমাণ কি প্ৰশ্ন কৰাৰ সুবিধা আছে আৰু নিৰ্বাচন আয়োগলৈকে আমি দ্বাৰস্থ হ'ম, আকৌ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰু লগতে যিখন ৰিটাৰ্ণিং অফিচাৰলৈ বুলি হেণ্ডবুক আছে, এই কথা কোৱাৰ আগতে মই চমুকে আপোনালোকক নিৰ্বাচনৰ প্ৰক্ৰিয়াটোতো আচলতে হয়নো কি মই ক'ব খুজিছোঁ। আপোনালোকে সাংবাদিক বন্ধু ইতিমধ্যে জানে, প্ৰথমত নিৰ্বাচনত এখন জাননী জাৰি কৰি দিয়া হয়। সেই জাননী জাৰি কৰাৰ দিনৰ পৰাই এসপ্তাহ দিন ধৰি দিয়া হয়, যিকেইটা দিনত আপুনি মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰে। চৰকাৰী বন্ধ আৰু নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ অন্তৰ্গত যদি বন্ধ হয়, মনোনয়ন পত্ৰ প্ৰদান কৰা নহয় আৰু গ্ৰহণ কৰাও নহয়। সেইকেইটা দিনৰ মাজত শেষৰ যিটো দিন থাকে মনোনয়ন পত্ৰৰ, সেই 3টা বজাতেই অন্তিম সময় থাকে। এই প্ৰক্ৰিয়াটোত সম্পূৰ্ণৰূপে আমি যেতিয়া আগৰ এফিডেভিট চাওঁ, কালিলৈকে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ এখন এফিডেভিট জমা কৰা আছিল। আৰু কালিলৈ যেতিয়া আমি আপত্তি প্ৰদৰ্শন কৰিলোঁ যোৱাকালি, তেতিয়া আমি হঠাৎ 5:22 দেখা পাওঁ, 5:17 আমি দেখা পাওঁ কি আৰু এখন এফিডেভিট আপলোড কৰা হৈছে। শেষত ক'ব খোজোঁ 5:17 পৰা এই সময়টোত উপচি যোৱাৰ লগে লগে আমি এটা কথা গম পাইছোঁ, যদি কোকৰাঝাৰত নিৰ্বাচনী বিষয়াই নিৰীক্ষণ কৰাৰ পাছতো কালিলৈ ঘোষণা কৰা নাই কোনে কোনে স্ক্ৰুটিনিত উত্তীৰ্ণ হৈছে, আজিৰ ডেটটো ৰাখিছে, তেতিয়াহ'লে গুৱাহাটীৰ ক্ষেত্ৰত নিৰপেক্ষ ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল? লগতে আমি এই সমষ্টিটোত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী অৰ্পিতা চৌধুৰী ডাঙৰীয়ানী আৰু এগৰাকী দলীয় প্ৰাৰ্থী নয়ন দাসৰ মনোনয়ন পত্ৰ প্ৰত্যাখ্যান কৰা ঘটনাটো আমি দেখা পাইছোঁ বা আমি সেই বিষয়টো জানো। তেওঁলোকৰ ক্ষেত্ৰত এটা নিয়ম আৰু কংগ্ৰেছৰ দলৰ ক্ষেত্ৰত এটা নিয়ম, এনেকৈ যদি কৰে তেতিয়াহ'লে ন্যায় ক'ত উপস্থাপন হ'ল? আমি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় কমিটিক ক'ব খুজিছোঁ, কাৰণ যিহেতু ৰাষ্ট্ৰীয় কমিটিহে টিকেট আবণ্টন কৰে, ৰাজ্যিক কমিটিয়ে APCCয়ে টিকেট আবণ্টন নকৰে, তেখেতলোকৰ অকণমান মনোনয়ন কৰা বা ৰিকমেণ্ডেশ্যন কৰা ক্ষমতাহে থাকে। ৰাষ্ট্ৰীয় কমিটিলৈ আমি লিখিব খুজিছোঁ, আমি ক'ব খুজিছোঁ আৰু আমি লিখিমো কি আপোনালোকে ফৰ্ম বি ফিল আপ কৰাৰ সময়ত এনেকুৱা আখুৱাপূৰ্ণ এখন মনোনয়ন পত্ৰৰ লগত বান্ধি দিয়া এফিডেভিট বা শপতনামা যদি ঠিককৈ দিব নোৱাৰে, তেনেকুৱা প্ৰাৰ্থী আগলৈ গৈ মানিও যদি নিৰ্বাচনত জয়যুক্ত হয়, সেই তেনেকুৱা প্ৰাৰ্থীয়ে কিনো ভাৰতৰ ৰাইজক বা গুৱাহাটীবাসী ৰাইজক ন্যায় দিব বা গুৱাহাটীবাসী বা ভাৰতবাসীৰ ৰাইজৰ মাজত একতা স্থাপন কৰিব? এইখিনি কৈ মই মোৰ কথনখিনি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ প্ৰশ্নৰ অপেক্ষা কৰিলোঁ। কলমকেইটাত যিকেইটা প্ৰশ্ন আছিল, সেই প্ৰশ্নকেইটা আছিল আপোনাৰ 4 নম্বৰ পইণ্টটোত ডিটেইলছ অফ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ এণ্ড ষ্টেটাছ অফ ফাইলিং অফ ইনকাম টেক্স ৰিটাৰ্ণ। 4 নম্বৰ পইণ্টটো আছিল আপোনাৰ যিগৰাকী প্ৰাৰ্থী, তেখেতৰ পতি বা পত্নী যদি স্ত্ৰী বা পুৰুষ হয়, আৰু তেখেতৰ 3জন ডিপেণ্ডেণ্ট, তেওঁলোকৰ ফাইনেন্সিয়েল ষ্টেটাছৰ ওপৰত পেন নাম্বাৰ দি সম্পূৰ্ণৰূপে যদি কিবা টকা পইচা দিবলগীয়া আছে তেতিয়াহ'লে লিখিব লাগিব, নতুবা নট এপ্লিকেবল, প্ৰযোজ্য নহয় বুলি মুকলিকৈ লিখিব লাগিব। সেই 4 নম্বৰ পইণ্টটোত সম্পূৰ্ণৰূপে তেখেতে নিজৰ ফৰ্মেট ব্যৱহাৰ কৰিছে আৰু নিৰ্বাচন আয়োগৰ প্ৰযোজ্য, নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশ কৰা ফৰ্মেটটো তেখেতে ব্যৱহাৰ কৰা নাই। এতিয়া এই বিষয়ে আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ। যদিও কিবা গোচৰ থাকে, যদি ধৰি ল'লোঁ গোচৰটো নিষ্পত্তি হৈছে, FR বুলি দি দিয়ে, সেই বিষয়ে জনাব লাগিব, কাৰণ FR বুলি দিয়াৰ লগে লগে গোচৰটো নাইকিয়া হৈ নাযায়। আৰু যদি গোচৰটো নাইকিয়া হৈ গৈছে, এই ক্ষেত্ৰত এই আখুৱাটো আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু সেই গোচৰটো যদি নাইকিয়াও হৈ গৈছে, নিষ্পত্তি হৈছে, মেনশ্যন কৰিব লাগিব কি কেছ এটা আছিল, FR বা কিবা এটা পাইছোঁ। আপোনালোকে জানে গোচৰ এটা আৰক্ষী বিষয়াসকলে যদি FR ফাইনেল ৰিপৰ্ট দিয়ে, ৰিইনভেষ্টিগেশ্যন কৰিব পৰা ব্যৱস্থা এটা থাকে। যদি গোচৰ এটা আছে তাত লিখি দিলে হ'লহেঁতেন কি আমাৰ অমুক গোচৰ আছিল, তাত আমি ফাইনেল ৰিপৰ্ট পাইছোঁ, সেই তথ্যখিনি জনাব লাগিব। গোচৰ থকাটো আৰু গোচৰ নথকাটোৰ মাজত পাৰ্থক্য আছে। এটা গোচৰ থকাৰ পাছতো যদি নিষ্পত্তি হয়, সেই কথাখিনিও তাত উল্লেখ কৰিব লাগিব। ডেট অফ ডিছমিছটো মেনশ্যন কৰিব লাগিব। ডেট অফ যদি ফাইনেল ৰিপৰ্ট আহে বা ডিscharge হৈ যায়, যদি ন্যায়ালয়ে যদি সম্পূৰ্ণৰূপে ঘোষণা কৰে অপৰাধ বা অভিযোগমুক্ত, সেই কথাখিনি তাত উল্লেখ কৰিব লাগিব। হয়, সেই গোটেই যিকেইটা প্ৰক্ৰিয়া আছে সেইকেইটা সকলো উল্লেখ কৰিব লাগিব তাত। আমাৰ অভিযোগটো হ'ল, আমাৰ অভিযোগ দুয়োগৰাকীৰ বিৰুদ্ধে। মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অভিযোগটো হ'ল তেওঁ কেলে বাৰে বাৰে এই ভুলটো কৰিছে, তেওঁৰ উদ্দেশ্য কি, কেলে 2টা চহী মিলা নাই, কাৰণ সেইটো তেখেতৰ দায়িত্ব। আৰু ৰিটাৰ্ণিং অফিচাৰে নিৰপেক্ষ হোৱাৰ সলনি পক্ষপাতমূলক ব্যৱহাৰ কেলে কৰিছে,
এই দুয়োটা পদত অধিষ্ঠিত ব্যক্তি এগৰাকী কেণ্ডিডেট আৰু ৰিটাৰ্ণিং অফিচাৰৰ বিৰুদ্ধে আমি অভিযোগ উত্থাপন কৰিছোঁ। ভিডিঅ'টোত উল্লেখ থকা মতে ৫ নং গুৱাহাটী লোকসভা সমষ্টিত একম সনাতন ভাৰত দলৰ প্ৰাৰ্থী শ্ৰীযুত অমিতাভ শৰ্মা ডাঙৰীয়া আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মীৰা বৰঠাকুৰৰ নমিনেশ্যন পেপাৰৰ আখৰাখিনিৰ ওপৰত কৈফিয়ত বিচাৰিছে। অৰ্থাৎ তেওঁ যে নমিনেশ্যন পেপাৰত কিছু যে আখৰা আছে এই কথাটো তেওঁলোকে ৰাইজলৈ বিষয়টো অৱগত কৰিছে। এই অপৰাধটো এই কথাখিনি কিন্তু আমি আপাত দৃষ্টিত নিৰ্বাচনী ব্যাপক প্ৰচাৰত বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ হোৱা আমি দেখা নাই। আৰু ৰাইজে এই বিষয়টোত কিমান গুৰুত্ব দিছে নিদিছে সেই কথাটো ৰাইজৰ বিশ্বাস্য বিষয়। আমি এই ঘটনাটোৰ ওপৰত আমাৰ মনত কিছু চিন্তাৰ উদ্বেগ ঘটিছে। যিহেতু ৰাজনৈতিক প্ৰেক্ষাপটত কিছুমান ঘটনা হঠাতেই আবিৰ্ভাৱ হয় আৰু হঠাতেই ঘটনাবিলাক অৱসান ঘটি যায়। কিন্তু এইটো যিটো অপৰাধ কথা উল্লেখ কৰা হৈছে মীৰা বৰঠাকুৰৰ ক্ষেত্ৰত, এইটো প্ৰকৃততে যদি তেখেতে ভিডিঅ'ত উল্লেখ কৰা ধৰণে যদি আখৰা ৰাখিছে তেতিয়াহ'লে এইটো এটা বৰ ভয়ানক ঘটনা ঘটিব। বৰ্তমান নহ'লেও কিন্তু ভৱিষ্যতে ঘটাৰ সম্ভাৱনা আছে। আৰু এই ঘটনাটোৰ লগত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা ঘটনা লগত এই ঘটনাটো আমি সাদৃশ্য আছে বুলি আমি ভাবোঁ। যিহেতুকে 1971 চনত অনুষ্ঠিত হোৱা ৰায়বেৰেলী সমষ্টিৰ পৰা শ্ৰী ৰাজনাৰায়ণ আৰু আন কেইজনমান প্ৰাৰ্থীক পৰাজিত কৰি শ্ৰীমতী ইন্দিৰা গান্ধী নিৰ্বাচিত হয়। শ্ৰী ৰাজনাৰায়ণে কেইবাটাও কাৰণৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ অসৎ উপায় অৱলম্বনৰ অভিযোগ তুলি শ্ৰীমতী ইন্দিৰা নেহেৰু গান্ধীৰ বিপক্ষে তেওঁ নিৰ্বাচনৰ বৈধতা সম্পৰ্কে প্ৰশ্ন তুলি এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে সেই 12 জুন 1975 তাৰিখে এই গোচৰৰ ৰায় প্ৰদান কৰে। গোচৰৰ ৰায়ত ইন্দিৰা গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰা হ'ল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 1975 চনৰ 25 জুন তাৰিখে মাজনিশা তেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতবৰ্ষত অবৈধভাৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। অৰ্থাৎ এই কথাটো ইন্দিৰা গান্ধীৰ ইমাৰ্জেঞ্চি ঘোষণাৰ কথাটো ইয়াত এটা কাৰণে সামৰা হ'ল। ঠিক তেনেকৈ ইন্দিৰা গান্ধীৰ গোচৰটোত যেনেকৈ ভুল ভ্ৰান্তি হৈছিলে, ৰাজনাৰায়ণে গোচৰ তৰিছিলে, ঠিক একেটা ঘটনাই মীৰা বৰঠাকুৰৰ ক্ষেত্ৰত ঘটিবলৈ গৈ আছে যেন আমাৰ অনুমান হৈছে। আজি নিৰ্বাচনৰ ধামখুমীয়াত এই কথাটো তল পৰি আছে, এইটো কথাত ধৰোঁ। কিন্তু যিদিনা মীৰা বৰঠাকুৰ জয়যুক্ত হ'ব, যদি এই নিৰ্বাচনত মীৰা বৰঠাকুৰ জয়ী হয়, তেতিয়াহ'লে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপন কৰা হৈছে, তেতিয়াহ'লে হয়তো এই অভিযোগ আদালতলৈ কোনো এক পক্ষ হয়তো যাব পাৰে। আৰু যেতিয়াই কোনো পক্ষ আদালতলৈ যাব, নিৰ্দিষ্ট সময়ত হয়তো আদালতৰ ৰায় মীৰা পক্ষৰ বিপক্ষেও আহিবলৈ আছে। আৰু যদি সেই ৰায় মীৰা পক্ষৰ বিপক্ষে আহি যায়, তেতিয়াহ'লে মীৰা বৰঠাকুৰৰ নিৰ্বাচন হয়তো অবৈধও হ'ব পাৰে। সেইটো আমাৰ এটা ধাৰণা কৰি আমি কথাটো অৱগত কৰিছোঁ ৰাইজক। যিহেতুকে
নমিনেশ্যন পেপাৰত আমি পঞ্চায়ত লেভেলৰে হওক বা বিভিন্ন আমি প্ৰাৰ্থীৰ লগৰ নমিনেশ্যন পেপাৰবিলাক পূৰাবৰ সময়ত যিবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয় সেইবিলাক আমি দেখিছোঁ, শুনিছোঁ। নমিনেশ্যন পেপাৰত এটা শব্দ ভুল নোহোৱাকৈ পেপাৰখন শুদ্ধ হ'ব লাগে। তেনে ক্ষেত্ৰত মিয়া বৰঠাকুৰৰ এই 5টা যি অভিযোগ উঠিছে, এইটো প্ৰকৃততে গুৰুতৰ অপৰাধ। আৰু এই অপৰাধৰ যদি কোনো এক মহল আইনৰ কাষ চাপে, তেতিয়াহ'লে মিয়া বৰঠাকুৰৰ বিপদ অনিবাৰ্য। আৰু মিয়া বৰঠাকুৰে যদিও নিৰ্বাচনত জয়ী হয়, তেতিয়াও তেখেতৰ অনিবাৰ্য। তেখেত যদি নিৰ্বাচনত পৰাজিত হয়, হয়তো বিষয়টো তল পৰিব। যদি কেনেবাকৈ জয়যুক্ত হয় তেখেত, তেতিয়াহ'লে বিপক্ষই এই সুবিধাটো কোনো ক্ষেত্ৰতে এৰি নিদিব বুলি আমাৰ এটা ধাৰণা। ফলত মিয়া বৰঠাকুৰৰ যিসকল শুভাকাংক্ষী আছে, যিসকল সমৰ্থক আছে, সেইসকলৰ যে কষ্টটো অথলে যাব সেইটোও ধ্ৰুৱ। আৰু ইয়াৰ লাভটো হয়তো কাৰোবাৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আজিলৈকে কিন্তু আমি মিয়া বৰঠাকুৰ বাইদেউৰ পৰা আমি কিন্তু কোনো স্পষ্টীকৰণ আমি দেখা নাই। আৰু আমি স্পষ্টীকৰণ আমি আশা কৰিছোঁ এই ক্ষেত্ৰত তেখেতেনো কি কয়। কাৰণ বিষয়টো ৰাজনৈতিক মহলত বিশেষকৈ এইটো গুৰুত্বপূৰ্ণ এটা ভূমিকা। পৰৱৰ্তী আজি এই ভিডিঅ'টো মই ইমানতে স্থগিত ৰাখিছোঁ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপোনালোকক আহ্বান জনাই মই আজি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।